नमस्कार, आप देख रहे हैं 9 भारत समाचार। नमस्कार, आप देख रहे हैं नव भारत समाचार। मैं हूं नेहा राठी। आइए देखते हैं आज की बड़ी खबर। अगर आप अपने सपनों की कार खरीदने की योजना बना रहे हैं तो ये खबर आपके लिए बेहद महत्वपूर्ण है। जोरहाट स्थित महिंद्रा डीलरशिप से जुड़ा एक कथित बड़ा वाहन घोटाला सामने आया, जिसने ग्राहकों के साथ साथ डीलरशिप की कार्यप्रणाली पर भी गंभीर सवाल खड़े कर दिए। आरोपी की गोलाघाट जिले के अभिजीत बोरा नामक एक कथित दलाल ने सुनियोजित तरीके से ग्राहकों के नाम पर स्वीकृत लग्जरी वाहनों को उनकी जानकारी के बिना इस समय अपने कब्जे में ले लिया। पीड़ित ग्राहकों को ना तो उनकी गाड़ियां मिली और ना ही उन्हें इस पूरे खेल की भनक लगी। बाद में जब बैंक की मासिक किस्त जमा करने का नोटिस आ गया, मामले का खुलासा उस समय हुआ जब पीड़ित ग्राहक बड़ी संख्या में जोरहाट स्थित महिंद्रा डीलरशिप पहुंचे और अपनी शिकायत दर्ज कराई। जांच के दौरान उस कथित ठगी में डीलरशिप की गोलाघाट शाखा के कर्मचारी तथा जोरहाट की एक अन्य कर्मचारी की संलिप्तता के भी आरोप सामने आए। पीड़ित ग्राहकों का कहना है कि उन्हें विश्वास में लेकर सभी दस्तावेजी प्रक्रिया पूरी कराई गई, लेकिन वाहन की डिलीवरी उनके बजाय कथित दलाल को दे दी गई। लंबे समय तक उन्हें इसकी जानकारी नहीं दी गई और बाद में बैंक से ऋण की किस्त भरने की सूचना मिलने पर पूरे मामले का पर्दाफाश हुआ। वहीं इस गंभीर आरोप के बाद महिंद्रा डीलरशिप प्रबंधन ने अपनी सफाई देते हुए कहा कि कथित दलाल अभिजीत बोरा के खिलाफ पुलिस में प्राथमिकी दर्ज करा दी गई है। আপুনি ভাৰ্গৱ শইকীয়া হয় আপুনি মহিন্দ্ৰা ডিলাৰৰ কৰ্মচাৰী হয় যিটো অভিযোগ উঠিছে হয় আপোনাৰ পৰাই গাড়ীসমূহ তেওঁলোকে নিছিলে কিন্তু গাড়ী তেওঁলোকে পোৱা নাই লোন তেওঁলোকৰ 10 লাখ 20 লাখ সকলোৰে ওপৰত এটা বুজা আছে কি ক'ব কি আপুনি ইমান কেইখন গাড়ী এজন মানুহক কি ভিত্তিত দিলে ভিত্তিত মানে চক মই একচুয়ালি যিজন মানুহৰ কথা এটা ওলাইছে অভিজিত বৰা বুলি যিজনৰ নাম ওলাইছে তেখেতৰ একচুয়ালি 2023 চনত তেখেতৰ এজনী ৱাইফ আছিলে আকাশী ফুকন বোকাহাট জেডিএজি কলেজৰ প্ৰফেচাৰনি হয় তেখেতৰ নামত এখন XUV 700 লৈছিলে তেতিয়া সেই কোনোবা মাৰুতি ডিলাৰ কৰা ল'ৰা এজনে মোক তেনেকৈ চিনাকি কৰি দিছিলে চিনাকি ডাইৰেক্ট তেখেতৰ লগতো নহয় আকাশী ফুকনৰ লগত গাড়ীখন তেনেকৈ ডেলিভাৰী হৈ গ'ল তেতিয়া মোৰ নাম্বাৰ তেখেতে ল'লে মাজে মাজে সুধি থাকে যিহেতু AX7 মানে টপ মডেল আছিলে এখন বেছি অট'মেটিক গাড়ী সেইখনৰ যিকোনো ধৰণৰ ছিগনেল আহি থাকে কিবা আহি থাকে মোক সুধি থাকে তো সেইখিনি মোৰ এইটো মোৰ উত্তৰ দিয়াৰ মোৰ দায়িত্ব হয় অলপ বেছি এডভান্স টেকন'লজিৰ কাৰণে তেখেতে সেইখন গাড়ী চলাব নোৱাৰোঁ বুলি ক'লে মোক ক'লে যে বলেৰ' নিঅ' এখন লাগে মই এখন বেছি এডভান্স পাইছোঁ চলাব নোৱাৰিম ঠিক আছে হ'ব প্ৰফেচাৰনি তেখেতৰ তেওঁৰ নামতে হৈছে আকাশী ফুকনৰ নামতে বলেৰ' নিঅ'খন গ'ল তো তেনেকৈ তেখেতৰ লগত চিনাকি তো মাজে মাজে ফোন কৰি থাকে গাড়ী কিবা AC বেয়া হৈছে কিবা বেয়া হৈছে আৰু সেইটো ছাৰ্ভিচ দিয়াটো মোৰ কৰ্তব্য মই তেনেকৈ সেইটো হিচাপত মোৰ তাৰ লগত তেখেতৰ লগত কণ্টেক্ট হ'ল তো তেনেকুৱা মাজে মাজে ফোন চোন কৰি থাকে আৰু 25 চনৰ মানৰ পৰা মোৰ লগত অলপ বেছিকৈ ফোন কৰিব ল'লে যিকোনো কথা সোধে বা কিবা কিবি মাজতে এদিন ক'লে যে মই NLত ভেণ্ডৰশ্বিপ পাইছোঁ তো মোৰ আণ্ডাৰত গাড়ী চলিব প্ৰায় 10খনমান গাড়ী মোৰ আণ্ডাৰত চলিব বোলো কি হিচাপত চলিব মই প্ৰথম মানে ভেণ্ডৰশ্বিপটো মই বুজি পাওঁ কিন্তু কি হিচাপত চলিব জানিবৰ কাৰণে মই তেখেতক সুধিলোঁ তেখেতে ক'লে যে ভেণ্ডৰশ্বিপ মানে এনেকুৱা ধৰক মই নিজে গাড়ী নলওঁ মোৰ আণ্ডাৰত মানুহ কিছুমানে গাড়ী ল'ব মোৰ আণ্ডাৰত এনেকৈ গাড়ী ভৰাব মই যেনিবা 60,000 টকা বেনিফিট পালোঁ পাৰ ভেহিকেল 30,000 40,000 যি হিচাপত মই কাষ্টমাৰক দিওঁ বাকীটো মোৰ প্ৰফিট ঠিক আছে হ'ব ভাল কথা যদি কাষ্টমাৰে লয় তেতিয়াহ'লে ৱেল এণ্ড গুড ঠিক আছে প্ৰথম ক'লে তেওঁ নিজৰ সম্বন্ধীয় কোনোবা মোমায়েক বুলি কৈছিলে প্ৰথম 3খন গাড়ী তেনেকৈ গ'ল মানুহ আছিলে বাৰু ইয়াতে মোক ক'লে মোমাই হয় মোৰ তেখেতে ইমান হিচাপ নিকাচ খালি নাজানে মই বস্তুটো ভালকৈ চাব লাগিব কাৰণ মোৰ নিজৰ ঘৰৰ মানুহ ঠিক আছে হ'ব চাই দিব বেংক ফাইনেন্স কৰিম বুলি ক'লে হ'ব তেতিয়াহ'লে মোক ডকুমেণ্টছখিনি দিয়ক মই বেংকত প্ৰভাইড কৰিম ডকুমেণ্টছখিনি মোক দিলে হোৱাটছআপত বেংকলৈ দিয়া হৈ গ'ল বেংক মেনেজাৰ ঘৰত গৈ FI ভেৰিফিকেশ্যন কৰিলে কাষ্টমাৰৰ লগত কথা পাতিলে তো সেই হিচাপত তেনেকৈ লোন চেংচন হ'ল তো তেওঁ মোক ক'লে যে তেওঁলোকৰ মাইকী মানুহ আছে ডেলিভাৰী ডিলাৰত ল'বলৈ অলপ অসুবিধা হ'ব ঘৰত দি দিবা তেতিয়া মই ক'লোঁ চক মই ঘৰত হোম ডেলিভাৰী দিয়াটো আমাৰ মানে অলপ প্ৰব্লেম হয় কাৰণ আমাৰ গোলাঘাটটো এটা চাব ব্ৰাঞ্চ হয় তাত ড্ৰাইভাৰ নাথাকে ড্ৰাইভাৰ নাই কাৰণে মোৰ অলপ প্ৰব্লেম হ'ব মোৰ হোম ডেলিভাৰী প্ৰচেছটো মই কৰিবলৈ দিগদাৰ হ'ব ক'লে ঠিক আছে তুমি টেনশ্যন ল'ব নালাগে তুমি গাড়ীখন লৈ ব'লা তোমাক থোৱাৰ ব্যৱস্থা আমাৰ তোমাক ডিলাৰত থ'বহে লাগে বোলো হয় ঠিক আছে তোমাক ডিলাৰত থৈ যাবহি তুমি তাত যিখিনি তোমাৰ ফৰ্মেলিটি আছে কৰি পেলাই ঘৰত থৈ যাবহি ময়ে থৈ যামহি লাগিলে ঠিক আছে হ'ব তেখেত তেনেকৈ গৈছে মোৰ লগত গৈ ডেলিভাৰী হৈছে ফটো চটো মাৰি চাইন টাইন যিখিনি কৰিব লাগে সেইখিনি কৰিলোঁ ডেলিভাৰী প্ৰচেছটো কমপ্লিট কৰিলোঁ তাৰপৰা মোক আহি টাউনত থৈ গ'ল সেই ডিলাৰৰ সন্মুখত মোক থৈ গৈছে তেওঁ সৰ্বমুঠ মোৰ নিজৰ হাতৰ পৰা 8খনমান গাড়ী হ'ব আৰু বেলেগৰ হাতৰ পৰা লৈছে নেকি বেলেগৰ হাতৰ পৰা মানে আমাৰ এখেতৰ হাতৰ পৰা 3খনমান গাড়ী লৈছিলে ন এখেতৰ হাতৰ পৰা লৈছে কেনেকৈ 11খন টোটেল তেনেকুৱা হ'ব 11খন হয় সকলোৰে এটা ঋণৰ বোজা লৈ আছে তেওঁলোকৰ কোনো গাড়ী পোৱাই নাই
অঁ সেইটো একচুৱেলি মানে কাহিনী ভেৰিফাই নকৰে নেকি আপোনালোকে? নাই ৰিভেৰিফাই মানে কি হয়, গাড়ীখন ডিলাৰৰ পৰা ওলাই যোৱাৰ পাছত কোম্পানীৰ পৰাও এটা ভেৰিফিকেশ্যন কল যায় যে চব ঠিকেই পালে নাই, চেল কনচালটেণ্টজন কেনেকুৱা পাইছে, তেখেতৰ ব্যৱহাৰ কেনেকুৱা, সেই গোটেইখিনি তেওঁলোকে কোম্পানীৰ ফালৰ পৰা ভেৰিফাই কৰে। সেইখিনি মোৰ হিচাপত সেইখিনি হৈছে, আমাৰ সেইটো হয়। আৰু তাৰ লগতে আমাৰ মন্থলি EMI-খিনি আহি আছে। তো যিহেতু EMI-খিনি আহি আছে, আমি চিন্তা কৰিবলগীয়া ধৰক তেনেকুৱা ধৰণৰ কিছু অপশ্যন পোৱা নাই। তো যিমানকেইখন গাড়ী গ'ল প্ৰত্যেকটো EMI আহি আছিলে। এই লাষ্ট যোৱা মাহৰ পৰাহে অলপ খেলি মেলি হৈছে কাহিনীবোৰ ওলাইছে। হয়, তেওঁলোকৰ একাউণ্টৰ পৰা গৈ আছে। হয় হয়, আৰু যিটো বস্তু ইয়াত এতিয়া ছাবচিডি কথাটো ওলাইছে, তো তেনেকুৱা ধৰণৰ কথাটো আমিও প্ৰথম গম পোৱা নাই, বা আমাক কোনো এজন কাষ্টমাৰে প্ৰথম কোৱা নাই যে এনেকুৱা ছাবচিডি খেলটো কি হ'ব। সেই পাছত গৈ কৈছেগৈ। তো আমি ধৰক আমি যদি প্ৰথম গম পালোহেঁতেন যে কিবা ছাবচিডিৰ অংক আছে ইয়াত, তেতিয়াহ'লে আমি তেতিয়া বস্তুটো অলপ তদন্ত কৰিব পৰা গ'লহেঁতেন যে আমি কিহৰ ছাবচিডি আছে এইটো আমি এবাৰ চাওঁ, বা তেখেতসকলক সুধি আমি কিবা এটা এনকুৱাৰী কৰিব পৰা গ'লহেঁতেন। কিন্তু ধৰক তেনেকুৱা ধৰণৰ আমি কোনো কথা গম পোৱা নাই। যি হিচাপত আমাৰ প্ৰাইভেট ফাইনেন্সখিনি বা বেংকে যিখিনি হিচাপত কুৱেশ্যন কৰে যে গাড়ী ক'ত চলাব, কি চলাব, আপুনি নিজে লৈ আছেনে, গাড়ী ইমানটো EMI আহিব, ইমান বছৰৰ কাৰণে আপোনাৰ EMI আছে। আমাৰ ওচৰততো ধৰক তেনেকুৱাটো আমাৰ হেৰি নাই। হয়, আমাৰ হিচাপত হয়, কিন্তু আমাৰ যিটো তেওঁলোকৰ প্ৰব্লেম হৈ আছে, তেওঁলোকৰ কাৰণে আমি কাষ্টমাৰ ছাপৰ্ট হিচাপত যিটো এটা ফ্ৰড হৈ আছে, তাৰ কাৰণে আমাৰ ডিলাৰৰ ফালৰ পৰাও কেছ দিয়া হৈছে সেই মানুহজনৰ ওপৰত। যিহেতু এইটো বস্তুটো এটা ফ্ৰড ছিষ্টেমত ওলাই গ'ল, তো তেওঁৰ ওপৰত ডিলাৰৰ ফালৰ পৰাও দিয়া হৈছে, ইণ্ডিভিজুৱেলি মোৰ ফালৰ পৰাও দিয়া আছে, এওঁৰ ফালৰ পৰাও দিয়া আছে। থানাত এজাহাৰ আপুনি নিজৰ ফালৰ পৰা 8টা গাড়ী দিছে। হয়, এই 8টা গাড়ী যেতিয়া নিবলৈ মানুহ আহিছিলে, একেটাকে মানুহ আহিছে নে বেলেগ বেলেগ মানুহ? নহয়, আপোনাৰ একচুৱেলি 8টা গাড়ীৰ ভিতৰত মোৰ অকল 2টা গাড়ী, 2জন ড্ৰাইভাৰ আহিছিলে। মানে একচুৱেলি কেছটো এনেকুৱা হ'ল, এটা যিটো প্ৰথম কেছ আছিলে, যিটো মমায়েক বুলি মোক চিনাকি দিছিলে, তেওঁলোকৰ ফেমিলিত 4খন গাড়ী হোম ডেলিভাৰী হৈছে। লাষ্টৰ 2খন মানে এইটো এনেকুৱা এটা হৈ যায়, আমাৰ ধৰক ৰিলেশ্যন ইমান পুৰণা চিনাকিও আছিলে, মইতো নাজানো সি কেনেকুৱা মানুহ হয় বা কি হয়। তো ইমান দিনৰ চিনাকি আমাৰ চেলছৰ মানুহ মানে কি হয়, কোনোবা এজন মানুহ পালোঁ আমি, ৰিলেশ্যন এটা বিল্ড আপ কৰিবলৈ আমাৰ কোম্পানীতে শিকায় যে নিজৰ কাষ্টমাৰৰ লগত ৰিলেশ্যন বিল্ড আপ কৰ, যিমান পাৰ নিজৰ কাষ্টমাৰক ছাপোৰ্ট কৰ, যাতে ইন ফিউচাৰ তেওঁৰ পৰা ৰেফাৰেঞ্চ পায়। তো তেওঁৰ পৰা ইমানখিনি ৰেফাৰেঞ্চ পায়, তো সেইটো উইলিংলি আমাৰ ফালৰ পৰা এটা হেৰি যায়, তো তেওঁ এইটো বিশ্বাস এটা হৈ যায়। তো তেওঁ সেইটোকে ক'লে বোলে ভাইটি চোৱা ইমানখিনি গাড়ী গৈ আছে, তুমি ইমান অবিশ্বাস কেলে, তুমি যিখিনি ডকুমেণ্টছ লাগে তোমাক চাইন মাৰা তুমি দি দিয়া, কাষ্টমাৰে চাইন মাৰি দি দিব। তাৰপাছত ডিলাৰ পে'মেণ্ট কমপ্লিটলি ক্লিয়াৰ হোৱাৰ পাছত, তাৰপাছত ডকুমেণ্টছ যিখিনি ডিলাৰত লাগে কাষ্টমাৰ চাইন থকা, সেইখিনি পোৱাৰ পাছত তুমি গাড়ীখন ডেলিভাৰী দি দিবা। মোক গোটেইখিনি ডকুমেণ্টছ চালোঁ, ইঞ্চুৰেঞ্চৰ লিংকৰ পৰা আদি কৰি ৰেজিষ্ট্ৰেশ্যন OTP চব কমপ্লিট ক্লিয়াৰ হৈ গ'ল। তাৰপাছত ড্ৰাইভাৰ হাতত গাড়ী 2খন ডেলিভাৰী হৈছে। 8খনৰ ভিতৰত অকল 2খন গাড়ী ড্ৰাইভাৰ হাতত ডেলিভাৰী হৈছে, আৰু তাৰ ফটো আছে মোৰ ওচৰত। বাকীখন কাষ্টমাৰ নিজৰ হাতত ডেলিভাৰী হৈছে। নিজে লৈছে? হয়। আপুনি যে কৈছিলে হোম ডেলিভাৰী দিয়া হৈছিলে, হোম ডেলিভাৰী আপোনাৰ কাষ্টমাৰ হাতত। এই অভিজিত বৰা নামৰ যিজন মানুহ, তেখেতক আমাৰ বিনয় দাস বুলি বোকাখাটৰ মানুহে আমাক চিনাকি কৰি দিছিলে, কৈছিলে যে তেখেতে DIC অফিচৰ এজন অফিচাৰ বুলি কৈ পেলাই তেখেতে আমাক ছাবচিডি লোন, বিশেষকৈ ডায়েৰী ফাৰ্মৰ লোন দিব বুলি DICৰ পৰা তেওঁ হেৰি কৰিছিলে। আৰু তেওঁ সেই হিচাপতে আমিও তেওঁক ডকুমেণ্টছ দিছিলোঁ, আৰু তেওঁ যিখিনি কাৰ্য কৰিব লাগে কৰিছিলে। DIC অফিচত আমাৰ নামত লোনো এটা চেংচন হৈছিল। তাৰপিছতে তেওঁ কি কৰিলে, এইটো লোন ইটো বেংকত নহ'ব, সিটো বেংকত নহ'বগৈ, শেষত গৈ পেলাই তেওঁ 6 মাহমান আমাক দৌৰাই দিয়ে। পিছত গৈ পিনে তেওঁ কি কৰিলে, আপোনালোকৰ এইটো কি কয়, এইটো লোন নহ'ব, আৰু গতিকে আপোনালোকে গাড়ী লওক। লোনটো গাড়ীখন আপোনালোকে এটা পাহাৰপুল কিবা পুলিং ষ্টেচনত দিম বুলি তেওঁ তাৰ ফাইলো বনালে। গতিকে আমি বিশ্বাসত লৈছিলোঁ। তাৰপিছত তেওঁ কি কৰিলে, গোটেই ডকুমেণ্টখিনি ভাৰ্গৱক দিলে। ভাৰ্গৱ যিজন মানে ডিলাৰৰ মানুহ, গোটেই ফাইনেন্সৰ গোটেই কামখিনি তেওঁ কৰিছে। তেওঁ কি কৰিছে, এদিন গাড়ী এখন আনি পেলাই আমাক দেখুৱাই পেলাই মোৰ শ্ৰীমতীৰ লগত ফটো মাৰিলে, কাৰণ লোনটো মোৰ শ্ৰীমতীৰ নামত। তো শ্ৰীমতীৰ নামত ফটো, মই নথকা অৱস্থাত তেওঁ ফটো মাৰিলে। ফটো মাৰি পেলাই আমাৰ লোনৰ কাম আৰু বাকী আছে বুলি কৈ গাড়ীখন ঘূৰাই লৈ গুচি যায়। ঘূৰাই নি পেলাই তেওঁ অভিজিত বৰাক অৰ্পণ কৰে, সেইটো তেওঁ নিজ মুখে স্বীকাৰ কৰিছিলে। দ্বিতীয় তেওঁ একে কম দিনৰ ভিতৰতে, খুব বেছি 15-20 দিনৰ ভিতৰতে অন্য এটা বেংকত দ্বিতীয়খন গাড়ী তেওঁ হেৰি কৰিছিলে। দ্বিতীয়খন গাড়ী তেওঁ আমাক নেদেখুৱালেও নকৰিলেও সেই বেংকত তেওঁ 2 নম্বৰ কৰি পেলাই একেখন গাড়ী ফটোকে তাত তেওঁ ছাবমিট কৰিছে। আৰু গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন তেওঁ এজন বহুত দিনৰ আগতে ঢুকাই যায়, প্ৰায় 2 বছৰমানৰ আগতে ঢুকাই যোৱা এজন ল'ৰাৰ চিম ব্যৱহাৰ কৰি পেলাই সেই গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। গতিকে আমাৰ নামত যে গাড়ী ৰেজিষ্ট্ৰেশ্যন হৈছে আমি নাজানো। তাৰ পৰৱৰ্তী সময়ত তেওঁ নজনাকৈ, আমি গম নাপাওঁ, কাৰণ তেওঁ UPI কৰে, বেলেগ একাউণ্টৰ পৰা UPI কৰি পেলাই বেংকৰ লোনৰ
কিস্তিবিলাক মাৰি থাকে। গতিকে বেংকে আমাক আমনি কৰা নাছিল, আমিও গম পোৱা নাছিলোঁ। কিন্তু শেষত গৈ পেলাই কি হ'ল, তেওঁ বেংকৰ পৰা যেতিয়া নটিচ আহিলে, তেওঁ ইনষ্টলমেণ্ট নিদিয়া নটিচ আহিলে, তেতিয়া আমি গম পাইছোঁ যে আমাৰ নামত এটা লোন চেংচন হৈ গুচি গৈছে। বা দুখন গাড়ী দুখন মানে মোৰ একে মোৰ খুলখালী আৰু খুলখালী বোৱাৰীৰ মুঠতে 6খন গাড়ী আমাৰ। আপোনালোকৰ নামত 6খন গাড়ী? অঁ, 6খন গাড়ী তেওঁ তেনেকৈ কৰি পেলাই উলিয়াই লৈ গৈছে। কিমান টকাৰ লোন? এখনত 10 লাখ, 6খনত 60 লাখ টকাৰ লোন। গোটেই চক্ৰটোৰ লগত অভিজিত জড়িত আছেই, লগতে ভাৰ্গৱৰ তাত পূৰ্ণ সমৰ্থন আছে। ভাৰ্গৱ শইকীয়া আমাৰ মহেন্দ্ৰ ডিলাৰ, তেওঁ এজন হেৰি হয়, অঁ, তেওঁ ডিলাৰ। তাৰ ডিলাৰৰ মানুহ একদম সম্পূৰ্ণৰূপে জড়িত। আমাৰ সন্দেহ আছে, কাৰণ একেজন মানুহৰ নামতে দুখনকৈ গাড়ী, তাৰ লগতে তেওঁ মানে সম্পূৰ্ণ ডুপ্লিকেট কৰিছে কাগজ পত্ৰ। তাক আমি দেখুৱাব পাৰোঁ, আমাৰ ডকুমেণ্টছ আছে, আমি দেখুৱাব পাৰোঁ। অঁ, গতিকে তেওঁ ইমানখিনি তেওঁ কৰি পিনি আমাক মানে একদম অন্ধকাৰত ৰাখি আমাৰ পৰা গাড়ীসমূহ মনে মনে তেওঁ 60 লাখ টকাৰ লোনৰ বোজা আপোনালোকৰ আমাৰ ওপৰত আছে। বেংকে আপোনালোকক আমনি কৰে? বেংকে আমাক আমনি কৰিছে, নটিচৰ ওপৰত নটিচ আহিছে, লয়াৰ নটিচ আহিছে। ঠিক তেনেকুৱা এইটোতো হৈ গ'ল আপোনাৰ নৱেম্বৰ মানত, 2025 নৱেম্বৰ মানত। তাৰপিছতে তেওঁ লাহে লাহে পে'মেণ্টটো দি আছে, কাৰণ আমি গম নাপালোঁ। পিছত গৈ পিনি যেতিয়া কি কয় বেংকৰ পৰা কাগজ আহিলে, তেতিয়া গ'লোঁ। আৰু ইন দি মিন টাইম আপোনাৰ আগৰ অভিযোগৰ ঘটনাটো গম পালোঁ। সেয়েহে আমি পুলিচৰ কাষ চাপিছোঁ। এতিয়া আমি উপায়বিহীন হৈ মহেন্দ্ৰ ডিলাৰলৈ আজি আহিছোঁ, এটা উচিত ব্যৱস্থা কিবা পাম বুলি। কিন্তু তেওঁলোকৰ পৰা আমি আমাৰ আশানুৰূপ আমি ডিলাৰৰ পৰা তেওঁলোকে কৈছে যে আমি এতিয়া কি কৰিম, যে যিজন মানুহৰ ওপৰত দিছোঁ তেওঁলোকে গাই এটা মন্তব্য দিছে। ভাৰ্গৱ বোলাজনে মাতিছোঁ বুলি কৈছে, আহি আছোঁ বুলি কৈছে। ইয়াৰে হয়, ডিলাৰে হয়। তেওঁ তাৰমানে আমাৰ গোলাঘাটত থাকে, একে ডিলাৰ। গোলাঘাটত এটা সৰুকৈ শ্ব'ৰুম এটা আছে, তেওঁ তাৰ পৰা কৰে। কিন্তু তেওঁ গোলাঘাটৰ সেইবিলাক চাই, কিন্তু তেওঁ মহেন্দ্ৰ ডিলাৰ। মোৰ ঘৰ মৰঙি চাৰিআলি, পানীকৰা মলীয়া গাঁৱত ঘৰ। মোকো তেনেকৈ অভিজিত আৰু ভাৰ্গৱ, পাৰ্থ শইকীয়া তিনিজনে মিলি মানে এই কামখিনি কৰে। প্ৰথমতে মোক মানে কি হয়, মই আঘোণ মাহত মই পথাৰত ধান দাই আছোঁ, মোক মাতিলে আপোনাৰ নামত বোলে একাউণ্ট হেৰি কিবা ছাবচিডি পইচা সোমাব, আপুনি সোনকালে পিন্ধি উৰি ভালকৈ আহক। মই 4-5টামান বজাত পালোহি, মানে জানুৱাৰী মাহত সোনকালে গধূলি হয়। তাৰপিছত কি কৰিলে, মোক ভাৰ্গৱে প্ৰথমতে একাপ চাহ খোৱালে হোটেলত। চাহ খুৱাই পেলাই কি কৰিলে, মোক বোলে আপোনাৰ ফটো মাৰিব লাগিব। তাৰপিছত ফটো মৰালে, গাড়ীত মৰাই লৈ পেলাই কি কৰিছে, মোক 500, পাৰ্থই ৰূপান্তৰে 500 আৰু ভাৰ্গৱে পইচা 500 দি মোক গোলাঘাট টাউনত মানুহৰ হতুৱাই গাড়ীত থৈ যায়। ৰাতি দেৰি হ'ল, মোক গাড়ী প্ৰব্লেম হোৱাৰ কাৰণে কি কৰিলে, তেওঁলোকে আকৌ মোক আহি ঘৰত আহি পিনি গাড়ীয়ে থৈ, জানুৱাৰী মাহতে। তাৰপিছত কি কৰিলে, 3টা একাউণ্ট মোৰ নামত খোলালে, অভাৰচিজ বেংক, উজ্জীৱন আৰু গ্ৰামীণ বিকাশত। তাৰমানে কি কৰে, তোমালোকৰ ছাবচিডি পইচা সোমাব, সেইটো কাৰণে কি কৰিলে হেৰি একাউণ্টকেইটা খোলাই লৈ এদিন কি কৰিলে, ঘৰতে মাতি মানে বেলেগ লগৰ বন্ধু ঘৰতে মাতি আনি পেলাই মোৰ একাউণ্টটো খোলাই লৈ পেলাই কি কৰিলে, এদিন মোক তেওঁ অভিজিতে মাতিলে, মানে পাৰ্থ অভিজিত তেওঁ মাতি পিনি ঘৰলৈ নিলে। ঘৰলৈ পেলাই আপোনাৰ কাম আছে, ছাবচিডি পইচা সোমাব, আপুনি আহক। তাৰপিছত মই বোলো মোৰ মোবাইলৰ মই একো নাজানো, সঁচা কথা ক'লে মই মোবাইলটো ইমান চাব নাজানো, ইংলিছটো ভালকৈ নোৱাৰোঁ কাৰণে। তাৰপিছত কি কৰিলে, তেওঁ মোক মাতি নিলে মোৰ মোবাইলৰ চিম কাৰ্ডটো উলিয়াই ল'লে। উলিয়াই পেলাই আপোনাৰ চিম কাৰ্ডটো দিয়ক, মই চিম কাৰ্ডটো মোৰ ইয়াত ব্যৱহাৰ কৰি আপোনাৰ কামখিনি কৰিম, তেতিয়া সোনকালে পইচাটো সোমাব। তেতিয়া মই মোৰ চিম কাৰ্ডটো কিনো, মোৰ মোবাইলত মোৰ টকা পইচা নাই, একাউণ্টত পইচা নাই, মই দি দিলোঁ। দি দিয়াৰ লগে লগে তেওঁ গোটেই সম্পূৰ্ণ ইউ.পি.আই. সেইবোৰ কি কৰে, তেওঁ গোটেই কামখিনি কৰি মোৰ একাউণ্টত এইটো লাখ লাখ টকা আপোনালোকে চাব পাৰে, উজ্জীৱন বেংকত গোটেই মোৰ একাউণ্টৰ পৰাই ক'ৰ পৰা সোমাই কি কৰে, তেওঁলোকে মোৰ মোবাইললৈ মেছেজ নাহে, ক'ৰ পইচা সোমাইছে, কালৈ ট্ৰেঞ্জেকশ্যন কৰিছে, গোটেইখিনি তেওঁলোকে কৰি আজি মোক এনেকুৱা অৱস্থা কৰিছে। আপোনাৰ নামত কেই লাখ টকাৰ লোন? মোৰ নামত 9.5 লাখ টকাৰ এখন বলেৰো পিক আপ আৰু এখন স্কুটি, দুখন। জানুৱাৰী মাহত মহেন্দ্ৰ পিক আপ আৰু ফেব্ৰুৱাৰী মাহত স্কুটিখন লৈছে। বেংকৰ লোনৰ পৰা আপোনালোকে? বেংকৰ লোনৰ পৰা 2মাহমানলৈকে মোলৈ কোনো যোৱা নাই। তাৰপিছত মনদ্বীপে মোলৈ ফোন কৰে যে আপোনাৰ হেৰি হৈছে। তেতিয়া মই অফিচলৈ ফোন কৰোঁ যে এইটো কি হৈছে, নহয় বোলে 3-4 মাহৰ পিছত এইটো পিক আপ হৈ যাব, আপোনাৰ হেৰিয়াৰ পইচাটো সোমাই যাব, তেনেকৈ কয়। তাৰপিছত মই এদিন এপ্ৰিল মাহত বিহুৰ 2 দিনৰ আগত মই মানে যেতিয়া আহিছে, মই কান্দি মানে ঘৰততো মোৰ কোনোৱে নাই, মই অকলশৰীয়া মানুহ, বিয়া বাৰু পতা নাই। মোৰ বোৱাৰীজনী অংগনবাড়ীত চাকৰি কৰে, এটা বিকলাংগ ল'ৰা আছে, মই তাক ৰখি পোকৰ চোকৰ ধোৱাৰ পৰা খোৱা বোৱা গোটেই দায়িত্বখিনি মই মোৰ ভাইটিটো মৰিলে, দাদাও মৰিলে, গোটেই পৰিয়ালবোৰক থাকি মই আজি ইনকাম কৰিব নোৱাৰোঁ কাৰণে মই আজি মানে কি হৈছে, সংসাৰেই পতা নাই।
মোৰ বছৰেকত মোৰ মানে 1000 টকাও ইনকাম নহয়। কণ্ট্ৰলৰ চাউল কেইটামান পাওঁ, বোৱাৰীজনীয়ে পইচা 3000 পায়। সেইকেইটা পইচাই মই একদম ধুনীয়াকৈ চলি থাকোঁ, কাকো অশান্তি নকৰোঁ। সমাজৰ কাম কৰোঁ। সমাজৰ মই মানে কি হয়, এজন নামঘৰৰ বাৰীত পইচা পাতি মোৰ ওচৰত থাকে। গোটেইখিনি মই গাঁৱৰ সমাজখনো বহুত ধুনীয়াকৈ মেইনটেইন কৰি আছোঁ। প্ৰত্যেক ঘৰলৈ মাতে, মোৰ অভাৱ হ'লে গাঁও মানে মোক সহায় কৰে। বেংকৰ হাৰাশাস্তি কৰিছিলে যেতিয়া আমি বেংকত মানে গোটেই কথাটো জনালোঁ। গোলাঘাট মহেন্দ্ৰ ডিলাৰলৈ গ'লোঁ। ডিলাৰে কৈছে যে এইটো আমি কেনেকৈ কি কৰিম, কোন কোন আছে জড়িত, তেওঁলোকে গাঁৱৰ চাম এনেকৈ কৈছে। স্কুটিখন ক'ৰপৰা লৈছিলোঁ বেঙেনাখোৱা বাজাজ, সেইখনো নাপালোঁ। মই মানে সাধাৰণ মানুহ, মোৰ চাব চিটি সোমাব বুলি কয় মোক, আৰু তেনেকৈ ফটো চটো মাৰি পঠিয়াই দিয়ে। নমস্কাৰ, অতুল দাস। আৰু কোনোবা আছে? মই ভাবিছিলোঁতো মই প্ৰথমজন বুলি ভাবিছিলোঁ। যেতিয়া মোৰ বিনয় বৰা, মই যেতিয়া নিউজত দিলোঁ এই কথাটো, মই যেতিয়া গম পালোঁ, তেতিয়া দেখিছোঁ যে মোলৈ ফোন মানে ঢেৰ আহে এই কথা বিষয়টোক লৈ। মানে এতিয়ালৈকে গোলাঘাটৰ ঢেকিয়ালৰ এজন মানুহৰ 2খন গাড়ী, মৰিয়নি 3জন মানুহৰ 4খন গাড়ী, বোকাঘাটৰ, মৰিগাঁও, নুমলীগড় থানা, মানে বিভিন্ন জেগাত আমি এতিয়া পিছতহে গম পাইছোঁ যে মই ভাবিছিলোঁ মই এজন মানে ভুক্তভোগী হয়। কিন্তু এতিয়া দেখিলোঁ যে বিভিন্ন ৰাইজ ওলাই আহিছে, তেখেতলোকৰ চবৰ লগতে কথাটো হৈছে। আৰু এতিয়া ভুল শুদ্ধটো এতিয়া কাৰ কি হৈছে, এতিয়া অভিজিত যিজন পাৰ্থ বৰা, তেখেতক এইটো আচলতে আমাৰ আচলটো গৈছিলে। আমিতো আগৰ নিউজত আপোনালোকে পাইছেই যে আমি কেনেকৈ আমি আচলতে হেৰিটোৰ মাজত সোমাই গ'লোঁ। তো এতিয়া আমাক ডিলাৰে সময় লৈছিলে, ডিলাৰ সময় লৈছে। এতিয়া তেখেতলোকেও আইনী ব্যৱস্থা লৈছোঁ বুলি কৈছে। আমিওতো আইনী ব্যৱস্থা লৈছোঁ, আমি প্ৰশাসনৰ লগত। আমাৰ অভিজিত বোলাজনে কৈছে। অভিজিত হ'ল, তেখেতে কৈছে DID অফিচত চাকৰি কৰোঁ আৰু টাই চাই লগাই মেলি গৈছে আৰু সেইজনক আমি তেনেকৈ চিনি পাওঁ। আৰু এই ডিলাৰৰ লগত যোগাযোগ হোৱাৰ এদিনৰ আগতে আমি তেখেতৰ লগত চিনাকি। ডিলাৰৰ পৰা আমাৰ ঘৰলৈ ফাইনেন্সৰ মানুহে গৈছে, ডিলাৰ মানুহ যোৱা নাই। সেই তেখেতৰ মাধুৰ্য গগৈ আৰু উদ্দীপন দত্ত বোলাজনে মোক ফোনহে কৰিছে, দাদা আপুনি গাড়ী এখন লৈছে। বোলো হয়। বোলে আমাক এনেকৈ অভিজিত মহেন্দ্ৰ ডিলাৰ যোৰহাট, হয় হয়। তাৰপিছত ৰ'ব, তেতিয়া কি হ'ল, আমাক তাৰমানে এই উদ্দীপন দত্ত বোলাজনে ফোনহে কৈছে যে দাদা আপুনি গাড়ীখন ল'ব। বোলে হয় ঠিক আছে, আমাক বোলে পাৰ্থ বৰাই এই হেৰিটো দিছে। তেতিয়ালৈকে আমি পাৰ্থ বৰা বুলিয়ে জানো। আমি যোৰহাটত আহিহে গম পাইছোঁ ডিলাৰত এই দল সংগঠনবিলাকে যেতিয়া কৈছে যে এইজনেই অভিজিত বৰা, যিজন কালপিত। মানে বিভিন্ন জেগাত এই যোৰহাটৰ কোনোবা ছোৱালী এগৰাকীক NIL চাকৰি দিম বুলি পৰৱৰ্তী আপোনালোকে নিউজবিলাকত পাইছে চাগে। মানে বিভিন্ন প্ৰলোভন দিয়ে। আজি মোক এই দাদাসকলে ফোন কৰিলে, যিকেইজন আৰু ভুক্তভোগী, যে দাদা আপোনাৰ নিউজটো পাইহে আমি কথাটো গম পাইছোঁ যে আমাৰ লগত এনেকুৱা হ'ল, যে আপুনি আহক। মোৰ অকণমান অহা পলম হ'ল, কাৰণ এতিয়া খেতি ছিজন, আমি অকণমান অহা পলম হ'ল। তেখেতলোকে গৈ আলোচনা কৰিলে, তেখেতলোকেও কৈছে যে আমি এতিয়া আইনী ব্যৱস্থা লৈছোঁ। আৰু আমিতো এতিয়া চবেই এতিয়া ডিপ্ৰেশ্যনতে আছোঁ গোটেইখিনি, যিটো হৈ গ'ল। এতিয়া EMI নাই নাই, আমি একো সেইবিলাক ডাউন পে'মেণ্ট দিয়া নাই। আমি গাড়ী, মই বেলেগৰ কথা বাৰু নাজানো। মই খালি গাড়ীখন আনিম বুলি মই আহিছিলোঁ যে, আহি পেলাই মই কৈ থৈ গ'ল যে মই কাইলৈ মানে আহিম, কাৰণ এতিয়া সময় হৈ গ'ল, আমি 4টা বাজি গ'ল ইয়াতে, আমি কাইলৈ মানে আহিম। তো তেনেকুৱাতে মোৰ ঘৰুৱা অসুবিধাখিনি আগৰ নিউজত কৈছোঁৱে। মই সেই ঘৰুৱা অসুবিধা হোৱাৰ কাৰণে মই আজি যিজন ফুল খালি ভৰি কাটিবলগীয়া অৱস্থা হ'ল, ডিব্ৰুগড়তে আছে, আজিলৈকে আহিবই পৰা নাই। লোনটো আমাৰ গাড়ীখনৰ আগত মানে ঠিক 25 তাৰিখে আমি আহিছোঁ ডিলাৰলৈ, চাইন কৰিছোঁ নহয়। কিমান টকাৰ? 10 লাখ টকা। 10 লাখ টকা। তাৰপৰা ডাউন পে'মেণ্ট 2 লাখ হ'ব বুলি ক'লে। তেতিয়াই মই ডিলাৰতে উদ্দীপন দত্ত বোলাজন চিনাকি হৈ, তেখেতে ফাইনেন্সৰ মানুহজনে চিনাকি কৰি থৈ গৈছে, তেখেতৰ আগতে আপুনি ডাউন পে'মেণ্ট দি কিমান হৈ লৈ যাব। লোন হ'ল কিন্তু গাড়ী নাই পোৱা। গাড়ীখন সেইজন শহুৱেক বুলি কৈছে। এতিয়া ডিলাৰ কৰ্তৃপক্ষ আৰু বেলেগে কৈছে যে শহুৱেকে হয়, আৰু তেখেতলোকে দিছে। অভিজিত EMI মোৰ নামত আহিছে, হয়। কিন্তু মই গম নাপাওঁ হ'লে সেইবিলাক কথা। নাই, ক'ৰপৰা দিম মই? গাড়ীয়ে পোৱা নাই, আৰু EMI দিব পৰা আমি আৰু ইনকম কৰিলেহে দিম। তেতিয়া কৈছে, তেতিয়া মোক এখন লিখিতভাৱে ক'লে যে আমাৰ অকণমান ভুল হৈছে, আমি অকণমান আলোচনা কৰি লওঁ, তেনেকৈ বুলি ক'লে। কিন্তু তাৰপিছতে আমাৰ বিভিন্ন জেগাৰ পৰা এতিয়া আহিছে ভুক্তভোগীসকল, তেখেতলোকে মোৰ লগত যোগাযোগ কৰিছে, আছে তেখেতলোক আছে। একেজন ড্ৰাইভাৰ নিছে, কিন্তু গাড়ীখন যে নিছে অকল শহুৱেকে নিছে, আৰু অভিজিতে ডাউন পে'মেণ্ট দিয়ে। শহুৱেকৰ নামটো আমি এতিয়ালৈকে মোৰখনে সৈতে 10খন বুলি গম পাইছোঁ। শহুৱেকৰ নামটো আছিলে ভাৰত ফুকন, হয়। এতিয়া তেখেতো নাই। এই বেঙেনাখোৱাত আছিলে, আমি বেঙেনাখোৱাত বিচাৰি গৈছিলোঁ, তেখেত কিন্তু নাই। হয়, আমি আচলতে এই ভুক্তভোগী যিসকল আজি আহিছে মহেন্দ্ৰ ডিলাৰত, মই আমাক আচলতে তেওঁলোকে বাৰম্বাৰ মানে আমাৰ কাৰ্যালয়ত গৈ কৈছে, মই BCMSৰ সম্পাদক অল আছাম, কিন্তু মই তেওঁলোকৰ লগতে আহিলোঁ, অলপ সহায় কৰি দিব পাৰিলে অলপ ভাল হ'ব বুলি। কিন্তু দেখিছোঁ বৃহৎ ডাঙৰ এটা ৰেকেট, একদম মানে ভয়ংকৰ কেলেংকাৰী।
ইয়াত মানে এনেকুৱা চিষ্টেমত কথা পাতিছে নহয়, মানে মই চহী কৰিছোঁ যদিও তেওঁলোকে চাইন কৰিছোঁ যদিও এনেকুৱা এটা ফাঁক ৰাখিছে যিটো ফাঁকত তেওঁলোকে আইনৰ সৰুঙান জিকা ফাঁকবিলাক ৰাখি 2 নম্বৰী কৰিছে। এই বাপৰে বাপৰে সহজ সৰল মানুহ, গাঁৱৰ গঞা মানুহবিলাকক পাইছে, এচাম মানুহক এনেকৈ ঠগন দিছে নহয়, তেওঁলোকে ছুইচাইড কৰিবলৈ ভয় আছে। সেইকাৰণে আমি আহিছোঁ লগত সহায় কৰিবৰ কাৰণে। বেংক ডিলাৰে দিছক, ডিলাৰেও যেনেকৈ ধৰণৰ কথা কৈছে, বিভিন্ন ধৰণৰ জাল মেলি কথা পাতিছে, যিটো জালত তেওঁলোকে এইটো এটা কথাও ক'ব পৰা নাই, উত্তৰো দিব পৰা নাই। এতিয়া আমিতো 10খন বুলি এতিয়া আহি গম পাইছোঁ। প্ৰথমতে 2খন বুলি গম পাইছিলোঁ, কিন্তু এতিয়া গম পাইছোঁ এওঁলোকৰ 10খন আৰু অসমত কিমান আছে, মহিন্দ্ৰ ডিলাৰৰ মানে কিমান এটা বৃহৎ কেলেংকাৰী এটা চলি আছে। এতিয়া ভয়ংকৰ কেলেংকাৰী মানে আচলতে আমি দুখ পাইছোঁ, আৰু আমি আচলতে ইয়াৰ যিটো স্বত্বাধিকাৰীক আমি অনুৰোধ কৰিছোঁ যে এওঁলোকক কিন্তু উদ্ধাৰ কৰিব লাগে ন, অন্যথা কিন্তু এওঁলোকে কেতিয়াবা মানে আমি হেৰাই পাম নাই। নাই, আমি আচলতে এজাহাৰো দিছোঁ, আৰু আমি আজি গোটেইখিনি অৱগত কৰি আহিছোঁ প্ৰশাসনক। আমি প্ৰশাসনক এইকাৰণে অৱগত কৰিছোঁ অতি শীঘ্ৰে এওঁলোকৰ ব্যৱস্থাটো ল'ব লাগে ন, অন্যথা কিন্তু আমাৰ কিন্তু এই যিটো মহিন্দ্ৰ ডিলাৰে যিটো কৰিছে মৰিবলৈ ভয় আছে। বহুত ভয়ানক মানে কেলেংকাৰী চলি আছে। মোৰ নাম মুকেশ জাল, মই BCMS জেনেৰেল ছেক্ৰেটাৰী। যাতে এই অপৰাধীকেইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি দিব লাগে। মোৰ লগতো 2খনকৈ গাড়ী দি হাৰাশাস্তি কৰিছে। 20 লাখ টকাৰ। মামা কটৰ আপোনাক মানে অনুৰোধ কৰিছোঁ, এই দুখীয়া মানুহখিনিক আপুনি ৰক্ষা কৰক, নহ'লে বহুত বিপদত পৰিছে। আপুনি মানে ন্যায় দিয়ক। এইকেইজন অভিযুক্ত অভিজিত বৰা আৰু ভাৰ্গৱ শইকীয়া অতি শীঘ্ৰে আপুনি গ্ৰেপ্তাৰ কৰি, মহিন্দ্ৰ ডিলাৰো ইয়াত বহুত জড়িত আছে, আপুনি অতি শীঘ্ৰে শাস্তি দিয়ক। আৰু একে জেগাতে আমি মৰঙিত মানে কাটৰ